এক নতুন ধৰণৰ অভিজ্ঞতা। আগতে ইমান ধৰক 15 বছৰ ধৰি ইলেকশ্যন ডিউটি কৰিছো, কেতিয়াও মানে এনেকে নাৱত উঠা অভিজ্ঞতা নাই, ফাৰ্ষ্ট টাইম। ভালেই লাগিছে। ইভিএম গোটাই আহিছে আহিছে গোটেই বস্তুখিনি আহিছে। আমি প্ৰিলিমিনাৰী চব ঠিকেই আছে, অসুবিধা পোৱা নাই। নিৰাপত্তা দিশৰ পৰা তাত আছে পুলিচ প্ৰশাসন থকা বুলি আমি গম পাইছো, আৰু বাকী আমাৰ লগতো আছে, চিকিউৰিটিৰ মানুহ আছে আমাৰ লগত। নাইৰে যিটো হৈছে আমাৰ যি ছেক্টৰ অফিচাৰ আছে, জোনেল অফিচাৰ আছে, তেওঁলোকে পুৰা সহযোগিতা কৰিছে আমাৰ লগত, কোনো অসুবিধা পোৱা নাই। কি ভোট কেন্দ্ৰৰ নাম কি এইটো এইটো 6 নং চৰ LP স্কুল হয়। কিমান ভোট আছে তাত 790 আছে। তাতে কেইটা কেন্দ্ৰ আছে গম দুটা আছে, এটা সোঁফাল আৰু বাওঁফাল। কেইটা আমি ৰাইট চাইডটোত গৈ আছো, আৰু বাওঁফালটোত 700 এৰাউণ্ড আছে চাগে। আমি এখন নাৱত গৈ আছো, আৰু এখন নাৱত তেওঁলোক গৈ আছে। নতুন, পুৰা নতুন। ভালে লাগিব না ভালেই লাগিব, আৰু এইটোতো কৰিবই লাগিব আমাৰ ডিউটি কৰ্মচাৰী হিচাপে। আমি কৰোৱে প্ৰত্যেকবাৰে, এইটো এনজয়ে কৰো, বেয়া নালাগে। বৰঞ্চ কেতিয়াবা আমি ৰিজাৰ্ভত থাকিলেহে বা ডিউটি নাহিলেহে ভাবো, মন বেয়া লাগি যায় আৰু কিয় নাহিলে, তেনেকুৱা আৰু। বাকী মোৰ নতুন একদম ফাৰ্ষ্ট পলো নাই, মই আগতেও কৰিছোঁ যদিও ইয়াতে তাৰমানে মোৰ নতুন ফাৰ্ষ্ট, আৰু ভাল লাগিছে কিয় ইয়াৰে যিখিনি আমাৰ গ্ৰাম্য সমাজৰ মানুহ আছে তেওঁলোকে ভোট কাষ্ট কৰিব মোটামুটি 100% হ'ব বুলি আমি আশাবাদী। আৰু কলৈ গৈ আছে জানো আমি 6 নম্বৰ চৰ LP স্কুল। অসুবিধা মানে এই আৰু বাছত আহিলোঁ, তাৰপিছত ট্ৰেক্টৰত যাব লাগিব, এইটোতো সাধাৰণতে অলপ অসুবিধা হ'বই। আৰু ফুড কাৰ্টত যাব লাগিব, তাত অসুবিধা। ইয়াৰ পৰাতো নাৱত 20 মিনিটমান যাব লাগিব, তাৰ পৰা ট্ৰেক্টৰত যাব লাগিব, তাৰপিছত বাইকখিনি খোজকাঢ়ি যাব লাগিব। আগতে এনেকুৱা যোৱা নাছিলে নাই যোৱা ছাৰ। বাছ গাড়ী নাও বাছতো আহিছোঁ, কিন্তু এই নাৱত অহা নাই তাৰমানে। ট্ৰেক্টৰেৰে কিমান দূৰ যাব লাগে সেইটো ছাৰ 20 মিনিট 5 কিলোমিটাৰ বুলি কৈছে আমাৰ। 5 কিলোমিটাৰ খোজ কাঢ়িবলগীয়া নহয় আৰু এতিয়া ছাৰ প্ৰথম মইতো গম পোৱা নাই এতিয়াও কিমান খোজ কাঢ়িব লাগিব। ট্ৰেক্টৰ যাব বুলি আপোনালোকক ট্ৰেক্টৰ যাব বুলি কৈছে, আমি সেইমতে যাওঁ।